হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভালেই। আৰু আজি যিহেতু স্কুল বন্ধ আছিল, সেইকাৰণে ভাবিলোঁ কমলা টেঙা খাওঁ। আৰু কমলা টেঙা যিহেতু দিনত খাই ভাল লাগে, আৰু স্কুলৰ পৰা আহোঁতে যিহেতু দেৰি হয়, আজি ধুনীয়াকৈ মিলি গৈছে। আৰু টেঙা এনেও কলপাতত খাই ভাল লাগে, সেইকাৰণে এখন কলপাত কাটি ল'লোঁ। তাৰপিছত দেখিলোঁ ভেন্দি লাগি আছে। ভাবিলোঁ ভেন্দি দুটামানো একেবাৰে ছিঙি লওঁ। তাৰপিছত ভেন্দি দুটামান ছিঙি লৈ আহিলোঁ আৰু আহি পেলাই ধুনীয়াকৈ কলপাতখন ধুই ল'লোঁ। তাৰপিছত কমলা দুটাও ভালকৈ ধুই ল'লোঁ। ধুই পেলাই সৰু সৰুকৈ কাটি ল'লোঁ। সৰু সৰুকৈ কাটি তাৰপিছত তাতে ধুনীয়াকৈ নিমখ দি আৰু এক্সট্ৰাকৈ ৰাখি দিলোঁ, কাৰণ সৰুজনীয়ে জ্বলা খাব নোৱাৰে। আৰু তাৰ কাৰণে এক্সট্ৰাকৈ অলপমান ৰাখি দি আমাৰ কাৰণে ধুনীয়াকৈ জ্বলা এটা সানি লৈ আজি আমি মজাকৈ খালোঁ। খাই ভালেই লাগিছে বাৰু, যিহেতু বতৰৰ প্ৰথম ফল এতিয়া মানে ওলাইছেহে টেঙা। আপোনালোকে খালে নে নাই জনাব। আৰু টেঙা এনেদৰে খাই ভাল লাগে, কমলা টেঙা। আপোনালোকে কেনেকৈ খাই জনাব দেই। আৰু তাৰপিছত টেঙা খাই লৈ দুপৰীয়াৰ ভাতৰ যোগাৰ কৰিলোঁ। আজি আমাৰ ভাতৰ থালিত আছিল বেঙেনা ফ্ৰাই আৰু শেৱালি ফুলৰ বতৰ যিহেতু চলি আছে, গতিকে শেৱালি ফুলৰ পকৰি বনাইছোঁ আৰু দালি। আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।